হেল্ল' গাইজ, আজি আমি স্বৰাজ এখন উদ্যান নতুন খুলিছে, উদ্যানলৈ আহিলোঁ। এয়া চাওক, তুখল কোঁৱৰৰ যি শ্বহীদ তুখল কোঁৱৰৰ আৰু পীতাম্বৰ দেৱৰ গোস্বামী এইখিনি কক্ষক আমি দেখুৱাইছোঁ। মই তেওঁলোকৰ সন্মানীয় ব্যক্তি শ্ৰদ্ধাৰ হয়, তেওঁলোক থকা কক্ষবোৰ যি আছিলে আৰু ইজন সাহিত্যিক হিচাপে তেওঁলোকে ৰহাৰ যি কষ্ট কৰিলে তেওঁলোকক আজি আমি এনেদৰেই চাবলৈ পায়ো বহুত আনন্দিত সুখী হৈছোঁ, কাৰণ তেওঁলোকৰ সেই তথ্যবোৰ তেওঁলোকে আছিলে তাৰপিছতে সেয়া শ্বহীদ তুখল কোঁৱৰ সেইটো চেলত আছিলে সেয়াও চাবলৈ তেওঁলোকৰ সেইখিনি আমি তেওঁলোক কৰিছোঁ, চাইছোঁ। আৰু এই উদ্যানখনৰ পৰা আমি যিখিনি ষ্টেজলৈ যিখিনি কথা জানিব পাৰিছোঁ বহুতখিনি ভাল লাগিছে। মানুহৰ সমাগম হৈছে, এইফালে মানুহ ইফালে মানুহ ইমান ডাঙৰ এৰিয়া লৈছে, উদ্যানখন বহুত ধুনীয়া লাগিছে। আৰু যিসকল মুক্তিযোদ্ধা তেখেতসকলৰ এই কক্ষবোৰ দেখিছেনে? এই কক্ষবোৰ চবেই চাইছে দেই। তেওঁলোক এই কক্ষবোৰৰ ভিতৰতে তেওঁলোকক ৰাখিছিলে তেওঁলোকৰ ইমান ধুনীয়াকৈ এই কক্ষবোৰৰ ভিতৰত তেনেকৈ আছিলে, এতিয়া নতুন কৰি পেলাইছে। তাৰপিছত আহিলোঁ এয়া আমাৰ এই চাওকচোন ইমান ভাল লাগিছে, পানীৰ যিটো সৌন্দৰ্য কৰিছে যিফালে বৰ ধুনীয়া দেই। মোৰ মানুহজন মই ভতিজাকেইটাক লৈ উপভোগ কৰিছোঁ। তাৰপিছত জানিবলগীয়া কথা আমাৰ ল'ৰা ছোৱালীবিলাকক দেখুৱাইছোঁ। আৰু লাইটিং কেনেকুৱা ভাল কৰিছে, বহুত ডাঙৰ এৰিয়া লৈছে। পানী চব নিউজত চুপৰটি দাদা বহুত ভাল লাগিছে। মানুহৰ সমাগম আমি যিফালে এইফালে মানুহ ইমান বৃহৎ এৰিয়া। ল'ৰা ছোৱালী আনিব দেই, সকলোৱে আহিব চাবহি দেই। আমি চালোঁ কৰিম আপুনি চাই গৈ শেষ কৰিব নোৱাৰিব, সময় লৈ আহিব লাগিব। ভিতৰলৈকে কিন্তু ডাঙৰ এৰিয়া, মানুহ দেখিছে নহয় কিমান মানুহ। ল'ৰা ছোৱালীৰ কাৰণে বহুত ধুনীয়া, বহুত ধুনীয়া। যোৰহাটত এনেকৈ এখন যে উদ্যান হ'ব বুলি ভবা নাছিলোঁ। বহুত ভাল লাগিছে। চাওকচোন দূৰৰ পৰা কেনেকুৱা মজা লাগিছে, কেনেকুৱা ধুনীয়া লাগিছে উদ্যানখন, বহুত ধুনীয়া লাগিছে দেই, বহুত ভাল লাগিছে। গোটেই মানুহৰ সমাগম, চেলফি মাৰিছে, ভিডিঅ' কৰিছে আৰু তেনেকুৱা এটা পৰিৱেশ, বহুত ধুনীয়া পৰিৱেশৰ সৃষ্টি হৈছে, বহুত ভাল লাগিছে। তাৰ মাজতে এইখিনি দেখিছোঁ অকল আমি এইখিনি চাইছোঁ, এইখিনি উপভোগ কৰিছোঁ, চবেই ফটো তুলিছোঁ, সেইখিনি চাবলৈ গৈছোঁ, এইখিনি বহুত ধুনীয়াকৈ আছোঁ। আৰু এই বহুত আমি বহুত ধুনীয়াকৈ কৰিবলগীয়া হৈছে বুজিছেনে? বহুত ধুনীয়াকৈ এইখিনি গোটেই আৰ্টিষ্টখিনি গোটেইখিনি ধুনীয়াকৈ গছ গছনি বা চেলবিলাকৰ চাইনবোৰ্ড লগাই দিছে। মানুহৰ সমাগম বহুত ধুনীয়া, মানুহৰ সমাগম এটা হৈছে, ভাল লাগিছে। মানুহ হৈছে দেই, ল'ৰা ছোৱালীৰ পৰা একদম বৃদ্ধলৈকে আৰু সকলোৱে চাইছে। পাৰ্কটো বহুত আছে ন, কিন্তু এইখন যিটো স্বৰাজ উদ্যান বুলি কৈছে, এইখন ইমানেই এটা চাবলগীয়া বস্তু, যিটো আমি আগতেও দেখা নাছিলোঁ, কেতিয়াও দেখা নাছিলোঁ। এয়াই আমি প্ৰথমবাৰ দেখিছোঁ এনেকৈ যে আমাৰ শ্বহীদ মুক্তিযোদ্ধাসকলক য'ত ৰাখিছিলে, তেওঁলোকক ক'ত ফাঁচি দিছে, কি সকলো চাইছোঁ। এনেকৈ ইমান ধুনীয়া এটা বনাইছে দেই, ভাল লাগিছে। লাইটিংখিনি ভাল লাগিছে, ৰাতি বিশেষকৈ বেছি ভাল লাগে। ৰাতি আহিব আপোনালোক, ৰাতি চাব। এয়া মোৰ ভতিজা গোলাঘাটত পাৰিছে দুইটাকে লৈ আহিছোঁ দেখুৱাবৰ কাৰণে, বহুত ভাল পাইছে। বহুত ডাঙৰ এৰিয়া আৰু ঠায়ে ঠায়ে এনেকৈ লগাই দিছে, কোনফালে যাব লাগে কি কৰে আৰু গোটেই উদ্যানখনৰ মেপখনো দি দিছে ধুনীয়া। আজি বহুত মানুহ আহিছে, সেই চাই থাকিলে এইটো আহিবলৈ মন যোৱা নাই। আমাৰ কালি বহুত দেৰি হ'ল। যেনিয়ে যাওঁ তেনিয়ে মানুহ মানুহৰ অন্ত পানী ধুনীয়া হৈছে, বহুত ধুনীয়া হৈছে দেই, ভাল লাগিছে।
মানে মানে সময় লৈ আহিব লাগিব, সময় মানে কম সময়ত চাব নোৱাৰি, বহুত সময় লৈ আহিব লাগিব। বহুত ভাল লাগিছে, বহুত ধুনীয়া। সকলোৱে চেলফি মাৰিছে, ভিডিঅ' কৰিছে, বহুত আনন্দ। ল'ৰা ছোৱালীক লৈ আহিব